হেল্ল' গাইজ, আজি গাড়ীত মই অকলে আছোঁ আৰু ৰাতিৰ খানাটো অকলে মজাকৈ বনাই খাম বুলি ভাবিছোঁ আৰু গাড়ীতে বনাম আৰু গাহৰি মাংস 100 টকাৰ আনিছোঁ, মজাকৈ বনাই খাম আৰু গাইজ। আৰু অকণমান দেখাবলৈ বিচাৰিছোঁ আপোনালোকক মই কি ষ্টাইলত বনাওঁ। তো বোলক গাহৰি, বিলাহী, আলু আৰু স্কচ মজাকৈ বনাই খাওঁ। ৰাতিপুৱাও খাম, অকণমান থ'ম। 100 টকাৰ মাংস একদম তেল আনিছোঁ, খাব নোৱাৰিম। আৰু অসমত বোলে পূৰা গাহৰি বেমাৰ চলি আছে এতিয়া, কিন্তু মই গাহৰিয়ে ভাল পাওঁ গাইজ, গাহৰিকে আনিছোঁ। খাচী খাবলৈতো পইচা নাই ন। তো ডিউটি আমাৰো এতিয়া কাম চলা নাই, বন্ধ হৈ আছে। 3 দিন ধৰি আজি বহি আছোঁ আৰু ড্ৰাইভাৰে ঘৰত গৈছে আৰু এতিয়া মই মজাকৈ বনাই কিনি খাবলৈ ওলাইছোঁ আৰু দেখাই আছোঁ আপোনালোকক কি ষ্টাইলত বনাই আছোঁ। বলক। সো গাইজ লাষ্ট ফিনিচিং, বিলাহীটো ঢালি কিনি নমাই দিওঁ আৰু। তো গাইজ বাঢ়িও ল'লোঁ ভাত, তো ট্ৰাই কৰিব ওলাইছোঁ দেই গাইজ। চাওক কি মস্ত লাগিছে। ৱাও, ভেৰি নাইচ, বঢ়িয়া লাগিছে গাইজ।